Hello everyone, welcome to Aspirants Edesam. Aspirants Edesamৰ এটা নতুন ক্লাছৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিবলৈ গৈ আছোঁ এটা অতি ইম্পৰ্টেণ্ট টপিক ইণ্ডিয়ান পলিটিৰ আমাৰ যিখন SCERTৰ যিখন আমাৰ কিতাপ আছে আমাৰ সেবাৰ সেই কিতাপখনৰ পৰা আমি পঢ়িব গৈ আছোঁ। ইয়াৰ আগতে আপোনালোকে যদি আমাৰ ADRE 2.0 সম্পূৰ্ণ কোৰ্সটো চোৱা নাই আমাৰ সম্পূৰ্ণ কোৰ্স অলৰেডি শেষ হৈ গৈছে। দুই এটা কিবা সৰু সুৰা টপিক আছে সেইখিনিও আমি আগন্তুক দিনত ক্লিয়াৰ কৰাই দিম। মেক্সিমাম টপিক মোটামুটি আপোনাৰ 95% টপিক আমাৰ কমপ্লিটলি আপলোড দিয়া হৈছে। ঠিক আছে, গতিকে সেইখিনি যদি আপোনালোকে চোৱা নাই আপোনালোকে চাই ল'ব। প্ৰবলেম নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই ইম্পৰ্টেণ্ট সেশনটো। ওকে, ইয়াত লিখা আছে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। সংবিধান আমাৰ কাৰণে কিয় প্ৰয়োজন সেইটো আমি জানিম এইটো পাঠত। আমি গোটেই পলিটিখিনি ক্লাছ 8ৰ আমি আজি কমপ্লিট কৰি দিম। ঠিক আছে, এটা ক্লাছতে আৰু আপোনালোকে চাই যাওক খালি। ঠিক আছে, ইয়াৰ পৰা আপোনালোকে 30 মাৰ্ক এটা আৰামছে কেৰি কৰে মানে পাব লাগিব। ঠিক আছে, তেতিয়াহে আপোনালোকৰ সিলেকশ্যনটো ভাল হ'ব, কাৰণ এইবিলাক সহজ টপিক ছ'চিয়েল সায়েন্স, গতিকে পঢ়িলে পাৰিব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ। এতিয়া সংবিধান কি আচলতে? সংবিধান আমি জানিব লাগিলে সংবিধান হৈছে এখন কিতাপ। ঠিক আছে, চিম্পলি যদি আমি ক'ব যাওঁ, যদি আপোনালোকে একোৱেই নাজানে, মই এনেকৈ ধৰি ল'ম যে আপোনালোকে একো নাজানে, আজিলৈকে পলিটি পঢ়িয়ে পোৱা নাই, তেনেকুৱা বেছিক লেভেলৰ পৰা কৈ যাম। সংবিধান হৈছে এখন কিতাপ য'ত আমাৰ কি লিখা থাকিব, আইনবিলাক লিখা থাকিব। ঠিক আছে, আইনবিলাক লিখা থাকিব যাৰ মতে আমাৰ ভাৰতবৰ্ষ বা আমাৰ ৰাষ্ট্ৰ এখন পৰিচালিত হ'ব। ঠিক আছে, ৰাষ্ট্ৰ পৰিচালিত হ'ব। গতিকে সেই কিতাপখনকে আমি কি বুলি কওঁ? সংবিধান। ঠিক আছে, ইমান ডাঙৰ বস্তু একো নহয়, মনত ৰাখিব। এই সংবিধানৰ যিবিলাক আইন লিখা থাকিব, আইন কানুন, সেই সকলোবিলাকৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰখন পৰিচালিত হ'ব। ইয়াত চিম্পলি লিখি দিয়া আছে ৰাষ্ট্ৰ পৰিচালনাৰ এই নিয়ম নীতি আৰু আইন কানুনকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। ঠিক আছে, ডাইৰেক্ট লিখি দিয়া আছে কিতাপখনত। এতিয়া সংবিধানৰ কিছুমান বৈশিষ্ট্য থাকে। ঠিক আছে, সেই বৈশিষ্ট্যখিনি আমি জানিব লাগিব। এক্সামত ডাইৰেক্টলি কুৱেশ্যন আহিব, এক্সামত আহিব তলৰ এক্সামত মই কুৱেশ্যন পেটাৰ্ণবিলাক কেনেকৈ আহিব সেইটো বুজাই দি যাম। তলৰ কোনটো সংবিধানৰ বৈশিষ্ট্য নহয়? কুৱেশ্যনটো এনেকৈ সুধিব। ঠিক আছে, কোনটো সংবিধানৰ বৈশিষ্ট্য নহয়? গতিকে ইয়াতে যিকেইটা দিয়া আছে আপোনালোকে যদি সেইকেইটা গম পায় তেতিয়াহ'লে আপোনালোকে আৰামছে আনচাৰ কৰিব পাৰিব। ঠিক আছে, সংবিধান হ'ল কিছুমান আইন আৰু নীতি নিয়মৰ সমষ্টি, মই ক'লোঁ অলৰেডি। এতিয়া সাধাৰণতে এই নিয়মবিলাক লিখিত ৰূপত থাকে। ঠিক আছে, লিখিত ৰূপত থাকে। সংবিধানত এটা কিন্তু এটা শব্দ উল্লেখ কৰা আছে সাধাৰণতে, সদায় নহয়, সাধাৰণতে। ঠিক আছে, সাধাৰণতে লিখিত ৰূপত থাকে। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰে, কোনে কেনেকৈ কাম কৰিব, ৰাষ্ট্ৰখন কেনেকৈ পৰিচালিত হ'ব। ঠিক আছে, সকলোবিলাক বিভাগৰ নিৰ্দেশবিলাক সংবিধানে দিয়ে। ঠিক আছে, এইটো গম পালোঁ আমি। তাৰপাছত সংবিধানে নাগৰিকৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে। আমি যেনেকৈ গম পাওঁ ফাণ্ডামেণ্টেল ৰাইট আমি পঢ়ি আহিছোঁ। ঠিক আছে, ফাণ্ডামেণ্টেল ৰাইট পঢ়ি আহিছোঁ। ফাণ্ডামেণ্টেল ৰাইট কিবিলাক অধিকাৰ আমাৰ আছে, কিবিলাক অধিকাৰ আমাৰ নাই, কিবিলাক আমাৰ দায়িত্ব, কিবিলাক আমাৰ কৰ্তব্য। ঠিক আছে, এনেকুৱাবিলাক কথা সংবিধানে আমাক জানিব দিয়ে। তাৰপাছত সংবিধান পৰিৱৰ্তনশীল, মানে সংবিধান আমাৰ বিভিন্ন সময়ত এমেণ্ড কৰা হয়। আপোনালোকে এইবিলাক টাৰ্ম শুনিছে চাগে, আৰু যদি শুনাও নাই মই কৈ দিছোঁ। এমেণ্ডমেণ্ট মানে হৈছে সংশোধনী। ঠিক আছে, ডাইৰেক্ট মই কৈ দিছোঁ অসমীয়াতে, সংশোধনী। ঠিক আছে, সংশোধনী। এতিয়া কিছুমান প্ৰভিজন, কিছুমান কথা সংবিধানত যেতিয়া লিখিছিল তেওঁলোকে তেতিয়া উল্লেখ কৰিছিল, কিন্তু তাৰ মতলব এইটো নহয় যে সেই প্ৰভিজনটো এতিয়াও সমানে ফলপ্ৰসূ হ'ব। গতিকে সময়ে সময়ে আমাৰ সংবিধানত কিছুমান আপডেট কৰাৰ দৰকাৰ থাকে। ঠিক আছে, আপডেট কৰাৰ দৰকাৰ থাকে। ঠিক আছে, আৰু সেইটোক আমি কওঁ কি? এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন বা সংবিধানৰ সংশোধন। ঠিক আছে, সংবিধানৰ সংশোধন। এতিয়া আপোনালোকে ইচ্ছা কৰি কিবা এটা প্ৰভিজন সলনি কৰি দিব নোৱাৰে, তাৰ বিপৰীতে এটা প্ৰচেছ থাকে, এটা প্ৰচিডিঅ'ৰ থাকে। ঠিক আছে, সেইটোক আমি এমেণ্ডমেণ্ট প্ৰচেছ বুলি কওঁ। বিভিন্ন লোকসভাত কিবা বিলখন পাছ হ'ব লাগিব, ৰাজ্যসভাত পাছ হ'ব লাগিব, প্ৰেচিডেণ্টে চাইন কৰিব লাগিব, এনেকুৱা বিভিন্ন প্ৰাৱধান থাকে। গতিকে সেইবিলাকো আমি অলৰেডি ডিছকাছ কৰিছোঁ পলিটি ক্লাছত। ডেকা ছাৰে কৈ দিছে, আপোনালোকে যদি ক্লাছবিলাক চোৱা নাই, অকণমান যদি এডভান্স লেভেলত জানিব ইচ্ছা আছে সেই ক্লাছকেইটাও কৰি ল'ব পাৰে। ঠিক আছে, গতিকে ইয়াত লিখা আছে সংবিধান পৰিৱৰ্তনশীল, সময়ৰ লগে লগে সংবিধানৰো পৰিৱৰ্তন হয়। ঠিক আছে, সংবিধানৰো পৰিৱৰ্তন হয়, অভিয়াছলি সকলোৰে পৰিৱৰ্তন লাগিব। সংবিধান পৰিৱৰ্তনৰ কিছুমান বিশেষ প্ৰক্ৰিয়া আছে।
ঠিক আছে মই ক'লোঁ এইবিলাক কথা ক'লোঁ অলৰেডি তাৰপিছত লিখা আছে যে ইয়াকে আমি সংশোধন বুলি কওঁ ঠিক আছে সংশোধন বুলি কওঁ আৰু ইংলিছত আমি কি বুলি কওঁ এমেণ্ডমেণ্ট ঠিক আছে যেনেকৈ আপোনালোকে পাইছে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আমাৰ যিখন আহিছিলে অসমত ভালেখিনি গণ্ডগোল লাগিছিলে ঠিক আছে ইয়াতে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন থাকে আপোনালোকে যিয়ে চাই আছে ভিডিঅ'টো পজ কৰি লৈ পেলাই এই কুৱেশ্যনবিলাকৰ আনচাৰ কৰিব ট্ৰাই কৰিব পাৰে যিবিলাক সৰু সৰু কুৱেশ্যন আৰু ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট কুৱেশ্যন লিখিবলৈ পাব এক্সামত ডাইৰেক্ট কুৱেশ্যন ইয়াতে মই যি কৈ গৈছোঁ ডাইৰেক্ট আহিব ঠিক আছে এতিয়া নেক্সট আহিব আমাক সংবিধান এখন কিয় লাগে ঠিক আছে সংবিধান এখন কিয় লাগে তাৰ কাৰণে আপোনালোকে ডাইৰেক্টলি লিখি লওক সংবিধান হৈছে ৰাষ্ট্ৰৰ আধাৰশিলা ঠিক আছে কুৱেশ্যন দিব ডেছ ইজ দ্য ফাউণ্ডেশ্যন ষ্টোন অফ এ নেশ্যন অ'কে বা ডেছ ৰাষ্ট্ৰৰ আধাৰশিলা অপশ্যনত দিব প্ৰেছিডেণ্ট প্ৰাইম মিনিষ্টাৰ কনষ্টিটিউশ্যন জুডিচিয়াৰী আপোনালোকে কি ঠিক কৰিব লাগিব কনষ্টিটিউশ্যন ঠিক আছে মনত ৰাখিব এইটো কথা ঠিক আছে এতিয়া আমি গম পাম সংবিধান আমাৰ কাৰণে কিয় প্ৰয়োজন ঠিক আছে এতিয়া এখন ৰাষ্ট্ৰত বিভিন্ন সম্প্ৰদায় জাতি উপজাতি বিভিন্ন মানুহ বাস কৰে ঠিক আছে সকলো মানুহৰে চিন্তাধাৰা ভাৱ একে নহয় আৰু বিভিন্ন মানুহৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিবলৈ তেওঁলোকক পৰিচালনা কৰিবলৈ যে সকলো মানুহবিলাকে মানে কেনেকৈ সমাজত বসবাস কৰিব কিবিলাক নিয়ম মানি চলিব ঠিক আছে গতিকে তাৰ কাৰণে আমাক সংবিধানখনৰ দৰকাৰ হয় এইটো হৈছে প্ৰথম পইণ্ট ঠিক আছে প্ৰথম পইণ্ট ইয়াৰ পৰা MCQ অহাৰ বৰ বিশেষ এটা মই আশা দেখা নাপাওঁ কিন্তু দ্বিতীয় পইণ্টটো আমি চাই লওঁ আমাৰ দেশখন পৰিচালনা কৰিব কোনে চৰকাৰে ঠিক আছে গতিকে চৰকাৰে যাতে আমাৰ অধিকাৰ আমাৰ স্বাধীনতাক সুৰক্ষা দিব পাৰে তাৰ কাৰণে আমাক এটা সুপ্ৰিম ৰুল লাগিব যাক চৰকাৰেও উলংঘা কৰিব নোৱাৰে আৰু তাৰ কাৰণে আমাক সংবিধানখন লাগে 2 নম্বৰ পইণ্ট অ'কে নেক্সট আহিলে এখন গণতান্ত্ৰিক দেশত দেশৰ শাসন ব্যৱস্থা নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁৰ পচন্দৰ নেতা নিৰ্বাচন কৰি পৰিচালনা কৰাৰ দায়িত্বও সংবিধানে প্ৰদান কৰিছে এই নিৰ্বাচন প্ৰক্ৰিয়া কেনেকুৱা হ'ব আৰু কোনে নিৰ্বাচন পৰিচালনা কৰিব সেই সম্পৰ্কেও সংবিধানত উল্লেখ থাকে ঠিক আছে আমি জানো যে আমাৰ ৰিপ্ৰেজেণ্টেটিভবিলাক আমি চৰকাৰলৈ আমি নিক্ষেপ কৰোঁ ভোটৰ সহায়ত কিন্তু এই ভোটিং প্ৰচিডিউৰটো কেনেকুৱা হ'ব ঠিক আছে এইবিলাক কথাও আমাৰ সংবিধানত উল্লেখ থাকে ঠিক আছে গতিকে সেইটো ফালৰ পৰা চাব গ'লেও সংবিধানখন আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট অংগ এখন ৰাষ্ট্ৰ পৰিচালনাৰ কাৰণে 4 নম্বৰতে আমি যদি চাব যাওঁ সংবিধানে চৰকাৰৰ ক্ষমতাও নিয়ন্ত্ৰণ কৰে যাতে চৰকাৰখনে নিজৰ ইচ্ছামতে কিবা এটা কাম কৰিব নোৱাৰে ঠিক আছে তেওঁলোকৰ ক্ষমতা কাৰণ চৰকাৰ যিহেতু আমি নিৰ্বাচন কৰি দিছোঁ তেওঁলোকৰ হাতত বহুত পাৱাৰ থাকে দেশখন কেনেকৈ পৰিচালনা কৰিব কিন্তু তেওঁলোকে যাতে নিজৰ ইচ্ছামতে যি টি কৰিব নোৱাৰে তেওঁলোকক এটা বান্ধনত ধৰি ৰাখিবৰ কাৰণে যে এইখিনিলৈকেহে আপোনালোকে কৰিব পাৰিব ইয়াতকৈ বেছিকৈ আপোনালোকে কৰিব নোৱাৰিব এইখিনি আইন বিৰুদ্ধ ঠিক আছে গতিকে সেই নিয়ন্ত্ৰণ কৰি ৰাখে চৰকাৰৰ ক্ষমতাখিনিক ঠিক আছে যাতে কোনেও নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে ঠিক আছে গতিকে এইটো হ'ব 4 নম্বৰ পইণ্ট আমাৰ সংবিধান কিয় লাগে তাৰপাছত 5 বা 5 নম্বৰত লিখা আছে সংবিধানে ৰাষ্ট্ৰ এখনক সুপৰিকল্পিতভাৱে পৰিচালনাত সহায় কৰে এইটো মই ক'লোঁ অলৰেডি ঠিক আছে পৰিচালনাত সহায় কৰে এইটো আৰু বেলেগ কোৱাৰ দৰকাৰ নাই কাৰণ যিকোনো আমাৰ নিয়ম ৰাষ্ট্ৰ পৰিচালনাৰ ক'ত লিখা থাকিব সংবিধানত লিখা থাকিব চৰকাৰেই হওক বা আমিয়ে হওক ৰাষ্ট্ৰ পৰিচালনাৰ লগত জড়িত সকলোবিলাক কাম আমি মনৰ ইচ্ছামতে কৰিব নোৱাৰোঁ কনষ্টিটিউশ্যনে আমাক ৰাস্তা দেখুৱাব আৰু সেইমতে আমি চলিব লাগিব ঠিক আছে এতিয়া ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ আমাৰ চৰকাৰখনক 3টা বেলেগ ভাগত ভাগ কৰা দিয়া হৈছে এটা হৈছে কাৰ্যপালিকা যাক আমি ইংলিছত যদি ক'ব যাওঁ এক্সিকিউটিভ এটা হৈছে বিধানমণ্ডল মানে আমি ক'ব পাৰোঁ লেজিছলেচাৰ আৰু এটা আছে আমাৰ ন্যায়পালিকা মানে আমি যদি ক'ব যাওঁ জুডিচিয়াৰী ঠিক আছে জুডিচিয়াৰী এতিয়া এই 3টা বস্তু কি ৰাষ্ট্ৰ এখন পৰিচালনা কৰাৰ সময়ত বিভিন্ন নিয়ম কানুনৰ দৰকাৰ হ'ব ঠিক আছে কোনোবা এটা নিয়ম বনাব কোনে লেজিছলেচাৰে ঠিক আছে যাক আমি বিধানমণ্ডল বুলি কওঁ এও আইন বনায় আৰু সেই আইনবিলাক কাৰ্যত পৰিণত কৰিব বা এক্সিকিউট কৰিব এক্সিকিউটিভে
আৰু যদি এই দুয়োটাৰ মাজত এটা এনেকুৱা হয় যে কোনোবা এটা নিয়ম বা কোনোবা এখন আইন আমাৰ ভাৰতৰ সংবিধানৰ কিবা এটা প্ৰভিজন মানে বেয়া কৰিছে বা কনষ্টিটিউশ্যন ভায়োলেট কৰিছে, তাক জাজ কোনে কৰিব? জুডিচিয়াৰীয়ে। যদিহে কোনোবা এটা নিয়ম, কোনোবা এখন আইন যদি আমাৰ কনষ্টিটিউশ্যনক উলংঘা কৰে, তেতিয়া জুডিচিয়াৰী তাক কি বুলি কৈ দিব? নাল এণ্ড ভইড। নাল এণ্ড ভইড মানে সেইখন আইন কেতিয়াও প্ৰযোজ্য নহয়। ঠিক আছে, গতিকে আমাৰ এই গোটেইখিনি কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কামখিনি চেক এণ্ড বেলেঞ্চ কৰাৰ কাৰণে আমাৰ কি থাকে? ন্যায়পালিকা থাকে, বা আমি যাক কওঁ জুডিচিয়াৰী, বা আপোনালোকে চিম্পলি মনত ৰাখিব পাৰে কোৰ্ট। ঠিক আছে, কোৰ্ট। নেক্সট আমি চাব ওলাইছোঁ এতিয়া। অ'কে, এতিয়া গোটেইখিনি লিখাই আছে। বিধানমণ্ডলে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় আইন প্ৰণয়ন কৰে, আইন প্ৰণয়ন, কাৰ্যকৰী আৰু চালি জাৰি চাই বিচাৰ ব্যৱস্থা পৰিচালনা কৰে জুডিচিয়াৰী। ঠিক আছে, ডাইৰেক্ট লিখি দিয়া আছে, গতিকে এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। অ'কে, এতিয়া আমাৰ কথাটো হ'ল কি, সংবিধানখন কিয় লাগে বুলি আমি পঢ়ি আছিলোঁ, গতিকে আমি এটা বস্তু গম পাব লাগিব, সংবিধানখন নহ'লে কি হ'ব পাৰে। গতিকে আমাৰ ইতিহাসত কিছুমান আমি উল্লেখ পাওঁ। আমাৰ চুবুৰীয়া ৰাজ্য নেপাল, য'ত আগতে ৰজাৰ শাসন আছিল। ঠিক আছে, ৰজাৰ শাসন আছিল। তাৰপাছত 1990 চনত 1990 চনৰ সংবিধানৰ মতে ৰাষ্ট্ৰখনৰ সকলোবিলাক ক্ষমতাৰ অধিকাৰী কোন আছিল? ৰজা। ঠিক আছে, কিন্তু এই যিটো ৰাজতন্ত্ৰ, এইটো আঁতৰাবৰ কাৰণে 2006 চনৰ পৰা তুমুল গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ হয়, আৰু তাৰে ফলশ্ৰুতি হিচাপে 2008 চনত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। ঠিক আছে, বুজি পাইছে? গণতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। 2006 চনৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছিল, আৰু 2008 চনত ফাইনেলি আমাৰ গণতন্ত্ৰ প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত হয়, অৰ্থাৎ গণতন্ত্ৰ কি হয়? প্ৰতিষ্ঠা হয়। ঠিক আছে, গতিকে এইটো আছিলে নেপালৰ হিষ্ট্ৰী। ইয়াৰ পিছত আমি চাব লাগিব, আমি সকলোৱে জানো যে ভূটানত কি থাকে? ভূটানত কি থাকে? ৰজা থাকে। ঠিক আছে, ৰজা আছে, ভূটানৰ ৰজা বুলি কওঁ নহয় আমি এতিয়াও। কিন্তু কথাটো এনেকুৱা ধৰণৰ, আপোনালোকে এইটো ভুল নকৰিব যে ভূটানত ৰজা আছে তাৰ মতলব এইটো নহয় যে ৰজাৰ মতে সকলোবিলাক কাম হ'ব। ঠিক আছে, ভূটানৰ ৰজাৰ কাম কি? আমাৰ যেনেকৈ ৰাষ্ট্ৰপতিৰ কাম, তেনেকৈ তাতে ৰাজা বুলি কোৱা হয়, তেনেকুৱা। কিন্তু তাৰ মতলব এইটো নহয় যে ৰজাই ইচ্ছামতে যি টি কৰিব পাৰিব। ঠিক আছে, তাতেও যি টি কৰিব নোৱাৰে। ভূটানতো 2008 চনতেই নেপালৰ নিচিনাকৈ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। ঠিক আছে, আৰু ৰজা থাকিলেও তাত কিন্তু গণতন্ত্ৰ আছে। এনেকুৱা নহয় যে ৰজাই যি মন নিজৰ মৰ্জিত কৰিব পাৰিব, নোৱাৰে। ঠিক আছে, সকলোবিলাক কাম গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে মানে কৰা হ'ব, কাৰো মহিমতালি নচলিব ইয়াতে। ঠিক আছে, ৰজাজন নামত থাকিব বা তেওঁ পৰিচালনা কৰিব, কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে, নিজৰ মনোপলিৰে বা নিজৰ ইচ্ছামতে নহয়। অ'কে, তাৰপিছত ইয়াতে দুটামান কথা লিখা আছে, আমি খুটি নাটি মাৰি পঢ়ি যাব লাগিব। সংবিধানৰ কামবিলাক কি কি? ঠিক আছে, সংবিধানে দেশৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে। ঠিক আছে, মনত ৰাখিব। সংবিধানে ক্ষমতাৰ কৰ্তৃপক্ষ নিৰ্ধাৰণ কৰে, যে কোনবিলাক ক্ষমতা কাৰ অথৰিটি আছে, এইবিলাকৰ নিৰ্ধাৰণ কৰিব। তাৰপিছত ক্ষমতাৰ কৰ্তৃপক্ষৰ পৰিসীমা, যে কিমান দূৰলৈকে তেওঁৰ মানে অথৰিটি আছে। ঠিক আছে, তাৰপাছত জনসাধাৰণৰ অধিকাৰ, এইবিলাক ক'লোঁ মই অলৰেডি, আৰু জনসাধাৰণৰ মাজত একতা আৰু সংহতি স্থাপন কৰে। ঠিক আছে, যদি আমাৰ সংবিধান নাথাকে, তেতিয়া কি হ'ব? কোনোবাই কিবা এটা কাম কৰিছে, তাৰ ওপৰত মানুহৰ মতানৈক্য হ'ব, কাজিয়া লাগিব। কিন্তু সংবিধানখন আছে যিহেতু, ডাইৰেক্ট এতিয়া ক'ব পাৰিব যে সংবিধানত লিখা আছে, গতিকে এইটো এনেকৈ হ'ব লাগিব। আমি আমি এনেকুৱা এটা বস্তু পাইছোঁ যাৰ ওপৰত আমি মত প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া সংবিধান কিমান প্ৰকাৰৰ? ঠিক আছে, সংবিধান থাকে মেইনলি 2 প্ৰকাৰৰ। এবিধ হৈছে ৰিটেন কনষ্টিটিউশ্যন। ঠিক আছে, যিখন আমাৰ ইণ্ডিয়ান হয়, ৰিটেন কনষ্টিটিউশ্যন, যাক আমি অসমীয়াত লিখিত সংবিধান বুলি কওঁ। ঠিক আছে, আৰু লিখিত সংবিধানৰ বৈশিষ্ট্য চাওঁ। লিখিত সংবিধানখন সদায় স্পষ্ট আৰু নিৰ্দিষ্ট, কাৰণ লিখা আছে, ডাইৰেক্টলি লিখা আছে। ঠিক আছে, স্পষ্ট আৰু নিৰ্দিষ্ট, মানে এইটো এনেকুৱাই হ'ব লাগিব, কেতিয়াও এনেকুৱা হ'ব নোৱাৰে। বুজি পাইছেনে? একদম স্পষ্ট আৰু নিৰ্দিষ্ট। আৰু ইয়াতে লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, মানে কোনবিলাক ক্ষমতা কাৰ হাতত থাকিব, নাগৰিকৰ অধিকাৰ আদি স্পষ্ট উল্লেখ থাকে। আল্টিমেটলি এই লাইনটোৱে অকণমান
মানে মিলাই পেলাই ইয়াত লিখি দিয়া হৈছে সেইখিনি বস্তু স্পষ্ট হিচাপত উল্লেখ থাকে ঠিক আছে তাৰ পাছত আমি জিকেৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা যে আধুনিক যুগৰ প্ৰথমখন লিখিত সংবিধান কোনখন ডাইৰেক্টলি আপোনালোকে টিক কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ওকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিখন সংবিধান সেইখন আধুনিক যুগৰ প্ৰথমখন লিখিত সংবিধান জিকেৰ কোৱেশ্চন ডাইৰেক্ট পাব পাৰে এক্সামত ঠিক আছে এতিয়া ভাৰতবৰ্ষ আমেৰিকাৰ উপৰিও ৰাছিয়া ছুইজাৰলেণ্ড ফ্ৰান্স এনেকুৱা ৰাষ্ট্ৰবিলাকতো লিখিত সংবিধান দেখিবলৈ পোৱা যায় ওকে তাৰ পাছত আহিলে অলিখিত সংবিধান ঠিক আছে অলিখিত সংবিধান এতিয়া অলিখিত সংবিধান ক'ত আছে আচলতে অলিখিত সংবিধান আছে ইউকে বা আমাৰ ইংলেণ্ডত আছে ঠিক আছে ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান এতিয়া অলিখিত সংবিধান মানে কি যাৰ কোনো ধৰণৰ লিখিত ৰূপ নাই ঠিক আছে কোনো ধৰণৰ লিখিত ৰূপ নাই তাৰ মানে এইটো নহয় যে সেই সংবিধানখনৰ এমেণ্ডমেণ্ট নহ'ব এমেণ্ডমেণ্ট তাতেও হ'ব পাৰে কিন্তু লিখিত ৰূপত নাই ইয়াতে ঠিক আছে কোনো ধৰণৰ পাৰ্টিকুলাৰ কনষ্টিটিউশ্যন নাই বা লিখিত ৰূপত নাই কনষ্টিটিউশ্যন আছে কিন্তু লিখিত ৰূপত নাই ইয়াকে আমি কি বুলি কওঁ অলিখিত সংবিধান ঠিক আছে এতিয়া এই সংবিধানবিলাকৰ বৈশিষ্ট্য কেনেকুৱা আমি যেতিয়া গম পাইছিলোঁ যে প্ৰথমখন সংবিধান কেনেকুৱা আছিলে লিখিত সংবিধানখন য'ত সকলোবিলাক বস্তু স্পষ্ট আছিলে ঠিক আছে স্পষ্ট আছিলে কিন্তু ইয়াতে কি হ'ব বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান সৃষ্টি হৈছে মানে যিবিলাক বস্তু আগৰ পৰা চলি আহিছে এতিয়া এনেকুৱা নহয় কেতিয়াও যে আগৰ পৰা ভোট চলি আহিছে ইংলেণ্ডত ঠিক আছে লিখা নাই ক'তো যে ভোটে হ'ব লাগিব কিন্তু আগৰ পৰা ভোটে চলি আহি আছে গতিকে এতিয়াও ভোটে হ'ব লাগিব এতিয়া ভোটটো চেঞ্জ কৰি পেলাই বেলেগ কিবা এটা হ'ব নোৱাৰে গতিকে তেনেকুৱা লিখা নাই কিন্তু পৰম্পৰা যে আমাৰ যেনেকুৱা এটা বিহুৰ ক'ৰবাত লিখা আছে নেকি যে আমি প্ৰথম দিনা গৰু বিহুৱে হ'ব কিন্তু আমি কি মানি লওঁ যে প্ৰথম দিনা গৰু বিহু দ্বিতীয় দিনা মানুহ বিহু এনেকুৱা গতিকে ইয়াতো তেনেকুৱা কোনো ধৰণৰ লিখিত ৰূপত নাই কিন্তু এটা পৰম্পৰা হিচাপত চলি আহিছে সেইকাৰণে আমাৰ তেনেকৈ এতিয়াও চলি আছে সেইকাৰণে এতিয়া ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান ঠিক আছে এইটোতো আৰু গম পায় কোনো লিখিত ৰূপ নাথাকে এইবিলাক ক'ব লগা নাই কুৱেশ্যনখিনি এবাৰ চাই ল'ব ভিডিঅ'টো ৰখাই লৈ পেলাই আনচাৰ কৰিব পাৰেনে নাই এবাৰ চাই ল'ব ঠিক আছে কাৰণ 1 মাৰ্কছৰ কুৱেশ্যন ঠিক আছে ইয়াৰ পৰা জিকেত ডাইৰেক্ট আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব ঠিক আছে আধুনিক যুগৰ প্ৰথমখন সংবিধান USA অলিখিত সংবিধান কাক বোলে যিখনৰ লিখিত ৰূপ নাথাকে ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত অভিয়াছলি অলিখিত লিখিত সংবিধান কাক বোলে যাক স্পষ্ট ৰূপত লিখা থাকে অভিয়াছলি এইখিনি বস্তু বুজি লওক ইয়াতে আপোনালোকে মেট্ৰিক পৰীক্ষাৰ নিচিনাকৈ আৰু ইমান বহলাই লিখিব নালাগে MCQ হে পাৰিব লিখিব ঠিক আছে এতিয়া আহিল আমাৰ সংবিধান দুটা গম পালোঁ এটা হৈছে ৰিটেন আৰু এটা হৈছে আনৰিটেন ঠিক আছে গতিকে নেক্সট আহিব আমাৰ আৰু দুটা টাইপ আছে এটা হৈছে নমনীয় আৰু এটা হৈছে অনমনীয় নমনীয় মানে কি চাওঁ আমি চাব যাম নমনীয় মানে কি যাক আমি অতি সহজে এমেণ্ডমেণ্ট কৰিব পাৰোঁ ঠিক আছে সংশোধনটো আমি সহজে কৰিব পাৰোঁ ঠিক আছে সংশোধনটো আমি সহজে কৰিব পাৰোঁ তাক আমি কি বুলি ক'ম নমনীয় আৰু যাক আমি সংশোধনটো কৰোঁতে অকণমান কিছুমান টান প্ৰচেছৰ মাজেৰে যাব লাগে তাক আমি কি বুলি কওঁ অনমনীয় ঠিক আছে এই দুটা টাৰ্ম মনত ৰাখিব সংশোধনটো যদি আমি ইজিলি কৰিব পাৰোঁ ইজি ৱেৰে তাক আমি ক'ম নমনীয় আৰু যদি আমাক মানে আইন মানে আমাৰ কনষ্টিটিউশ্যনখন এমেণ্ডমেণ্ট কৰাৰ কাৰণে এটা টান প্ৰচেছৰ মাজেৰে যাব লাগে তাক আমি ক'ম অনমনীয় ঠিক আছে ডাইৰেক্ট কুৱেশ্যন সুধি দিব পাৰে পৃথিৱীৰ সংবিধানৰ ভিতৰত ইংলেণ্ডৰ সংবিধানখন হৈছে এখন অন্যতম উল্লেখযোগ্য নমনীয় সংবিধান ঠিক আছে নমনীয় সংবিধান মানে ইয়াতে এমেণ্ডমেণ্ট কৰিবলৈ বহুত টান প্ৰচেছৰ মাজেৰে যাব লগা নহয় ঠিক আছে এতিয়া ইয়াত লিখা আছে নমনীয় সংবিধানৰ বৈশিষ্ট্য সংবিধানখন সহজে সংশোধন কৰিব পৰা হ'ব লাগিব আৰু সংবিধানখন লিখিত বা অলিখিত ৰূপত থাকিব লাগিব তাৰপিছত আহিব এতিয়া নমনীয়টো গম পাইছে এতিয়া অনমনীয়টো আপোনালোকে নিজে গম পাইছে যে যিখনত অকণমান জটিল প্ৰচেছৰ মাজেৰে গৈ পেলাই আমি এমেণ্ডমেণ্ট কৰিব লগা হয় তাক আমি কি বুলি কওঁ অনমনীয় সংবিধান ঠিক আছে জাষ্ট লাইক উদাহৰণ সহকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ঠিক আছে USA এতিয়া আপোনালোকে কওকচোন আমাৰ ভাৰতীয় সংবিধানখন নমনীয় নে অনমনীয় ভাৰতীয় সংবিধানখন নমনীয় আৰু অনমনীয় সংবিধানৰ এটা মিশ্ৰণ কাৰণ কিছুমান প্ৰভিজন এনেকুৱা আছে যিবিলাক প্ৰভিজন আমি সহজে এমেণ্ড কৰিব পাৰোঁ ঠিক আছে সেইটো এটা নমনীয়
সংবিধানৰ লক্ষণ আৰু কিছুমান প্ৰভিজন এনেকুৱাও আছে যাক আমি সংশোধন কৰোঁতে এটা জটিল প্ৰচেছৰ মাজেৰে যাব লগা হয় তাক আমি অনমনীয় বুলি কওঁ গতিকে আমাৰ ভাৰতৰ সংবিধানখন ডাইৰেক্টলি আমি নমনীয় বা অনমনীয় বুলি ক'ব নোৱাৰোঁ অনমনীয় আৰু অনমনীয় এটা মিশ্ৰণ ঠিক আছে গতিকে এইবিলাক কুৱেশ্যন ডাইৰেক্টলি জিকে সুধি দিব পাৰে কাৰণ এতিয়াতো ছ'চিয়েল ছায়েন্স বুলি টপিকটো সোমাই দিছে গতিকে ইয়াতে ডাইৰেক্ট সুধি দিব পাৰে এইবিলাক কুৱেশ্যন গতিকে সাজু হৈ থাকিব এক্সামত লিখিবৰ কাৰণে 2 ছেকেণ্ড সময় মই ৰৈ দিছোঁ ইয়াতে কুৱেশ্যনখিনি এবাৰ চাই ল'ব কি সুধিছে ঠিক আছে এতিয়া কথাটো হ'ল কি ইয়াতে মনত ৰাখিবলৈ কথা কিছুমান দিছে এইটো টপিক ইয়াতে হৈ গ'ল আমি নেক্সট চেপ্টাৰত যাম লগে লগে ভাৰতৰ সংবিধান এতিয়া আমি গম পালোঁ প্ৰথমতে কি সংবিধান কি আচলতে সংবিধান কি সংবিধানৰ টাইপ কি এইবিলাক কথা আমি লাষ্ট চেপ্টাৰটো গম পালোঁ এতিয়া আমি গম পাম ভাৰতৰ সংবিধানখন কেনেকুৱা ঠিক আছে ভাৰতৰ সংবিধানখন কেনেকুৱা গতিকে আমি এই টপিকটোত তাৰ বিষয়ে পঢ়িম অ'কে এতিয়া যেতিয়া আমাৰ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল ঠিক আছে আপোনালোকে জানে যদি কিবা কনফিউজন আছে মোৰ হিষ্ট্ৰী ক্লাছ কেইটা চাই ল'ব একদম ডিটেইলছত বুজাই দিয়া আছে যদি আপোনালোকে একো নাজানে হিষ্ট্ৰী তেতিয়াও বুজি পাব ঠিক আছে তো প্লেলিষ্ট বনাই দিয়া আছে চাই ল'ব 1857 চনত যেতিয়া বিদ্ৰোহৰ সমাপ্তি হৈছিল তাৰপিছত কোম্পানীৰ যিটো শাসন আছিল ভাৰতবৰ্ষত এই শাসন ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰে লৈ লৈছিল বা ব্ৰিটিছ ক্ৰাউনে ডাইৰেক্টলি ভাৰতবৰ্ষখন শাসন কৰিব বুলি তেওঁলোকৰ হাতলৈ লৈ গৈছিল ঠিক আছে মানে কোম্পানীৰ ৰুল শেষ আৰু ব্ৰিটিছ চৰকাৰৰ ৰুল আৰম্ভ বা ৰাণীৰ শাসন আৰম্ভ ঠিক আছে মনত ৰাখিব আৰু যেতিয়া ৰাণীৰ শাসন আৰম্ভ হ'ব তাৰ মতলবটো এইটো নহয় ন যে ৰাণীয়ে ভাৰতবৰ্ষত আহি পেলাই কিবা কিবি কৰি থাকিব নোৱাৰে কৰিব তাৰ কাৰণে কি কৰিছিলে কিছুমান আইন আনিছিলে কিছুমান আইনৰ জৰিয়তে ভাৰতবৰ্ষখন পৰিচালনা কৰি আছিলে ইয়াৰে আগতে কেনেকুৱা আছিল ইয়াৰে আগতেও আইন আহিছিল লাইক ৰেগুলেটিং এক্ট চাৰ্টাৰ এক্ট অফ 1791 ঠিক আছে 1793 1813 এনেকুৱাবিলাক আহিছিলে কিন্তু সেই এক্টবিলাক তেতিয়া কি হৈছিলে এক্টবিলাকৰ প্ৰভিজনবিলাক তেতিয়া কোম্পানীৰ কাৰণেহে আছিলে যে কোম্পানীক দায়িত্ব দিব যে এনেকৈ আপোনালোকে দেশখন পৰিচালনা কৰিব আৰু সেইমতে কোম্পানীক দেশখন পৰিচালনা কৰিব মানে ভাৰতবৰ্ষখন কিন্তু 1857 চনত এই যিবিলাক এক্ট আহিছিলে এইবিলাক কোনো কোম্পানীক দিয়া নাছিলে ডাইৰেক্ট আমাৰ ইণ্ডিয়াৰ মানুহৰ ওপৰতে এপ্লাই হৈছিলে যে আইন আহিব আৰু সেইমতে আমাৰ ভাৰতবৰ্ষৰ মানুহে কাম কৰিব লাগিব ঠিক আছে আৰু প্ৰথমখন এক্ট আহিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বা ভাৰত চৰকাৰ আইন 1858 এইখন প্ৰথমখন আহিছিলে তাৰপাছত লাহে লাহে বেলেগ আইন আহি থাকিল আমাৰ আইন কানুনবিলাক চেঞ্জ হৈ থাকিল ঠিক আছে বিভিন্ন সময়ত বহুতবিলাক আইনে বহুত কণ্ট্ৰভাৰ্চিও কৰিছে ঠিক আছে ছেপাৰেট ইলেক্টৰেট লৈ পেলাই মৰ্লেমেণ্টৰ ৰিফৰ্মত বহুত প্ৰব্লেমো আহিছিলে বা বহুত ভাল কাম দুটা ভাল কামো হৈছিলে কেতিয়াবা যে অমুক আইনখনে ভাল কাম এটা কৰি দিছে ঠিক আছে গতিকে বিভিন্ন আইন আহিব আৰু আইন আহি পেলাই আমাৰ ভাৰতবৰ্ষখন পৰিচালনা কৰি থাকিব তাৰে ভিতৰত আমি এখন আইন চাব লাগিব এই কেইখন আইন এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট দিছ উইল বি ইয়ৰ 3 ষ্টাৰ পইণ্ট আপোনালোকে ডাইৰেক্ট মনত ৰাখি যাব ইয়াত আপোনালোকে চাব লাগিব 1861 চনত কি আহিছিলে ইণ্ডিয়ান কাউন্সিল এক্ট ভাৰত পৰিষদ আইন ঠিক আছে একো বিশেষ জানিব লগা নাই এই আইনখনৰ বিষয়ে ইয়াত আহিছিলে কি ভাৰতৰ যিটো প্ৰশাসন ব্যৱস্থা তাক বিকেন্দ্ৰীকৰণ কৰা হৈছিলে বিকেন্দ্ৰীকৰণ মানে কি ডিচেন্ট্ৰেলাইজেশ্যন কৰা হৈছিলে ঠিক আছে ডিচেন্ট্ৰেলাইজেশ্যন কৰা হৈছিলে তাৰপাছত 1892 চনত এখন আইন আহিলে ভাৰত পৰিষদ আইন আৰু এখন আহিলে য'ত আমাৰ ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া হয় ঠিক আছে সদস্য নিৰ্বাচন প্ৰক্ৰিয়া হয় লাহে লাহে ইলেকশ্যনৰ ফালে আগবাঢ়িলে আমাৰ প্ৰথমতেতো নমিনেট কৰা আছিলে লাহে লাহে ইলেকশ্যনৰ ফালে আগবাঢ়িলে তাৰপাছত 1909 চনত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1909 আহিল যাক আমি মৰ্লে মিণ্টো ৰিফৰ্ম বুলিও কওঁ ঠিক আছে ডাইৰেক্টলি এক্সামত কুৱেশ্যন সুধিব যে মৰ্লে মিণ্টো সংস্কাৰ আইন বা মৰ্লে মিণ্টো ৰিফৰ্ম আমি কাক কওঁ যে চাৰ্টাৰ এক্ট অফ ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 নে 1892 চাৰ্টাৰ এক্ট নে 1909 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট নে 1919 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ঠিক আছে গতিকে শুদ্ধতৰ কি হ'ব 1909 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনক আমি কি বুলি কওঁ মৰ্লে মিণ্টো ৰিফৰ্ম বুলি কওঁ আৰু এই আইনখনৰ পৰাই আমাৰ কি হৈছিলে মুছলিম লীগে ছেপাৰেট ইলেক্টৰেট লাভ কৰিবলৈ সক্ষম হৈছিলে যেটো আমাৰ মুছলিম লীগে খুব ভাল পাইছিলে কাৰণ তেওঁলোকৰ সেইটো ডিমাণ্ড আছিলে কিন্তু ভাৰতবৰ্ষৰ বাকী মানুহবিলাকে ভাল পোৱা নাছিলে কাৰণ
গম নোপোৱাকৈ ভাৰতবৰ্ষৰ মানুহখিনিৰ মাজত বিভেদ আহিব আৰম্ভ কৰিছিলে ঠিক আছে তাৰপিছত 1919 চনত আকৌ আহিলে ভাৰত চৰকাৰ আইন এখন আহিল ঠিক আছে এই আইনখনৰ নামকেইটা মনত ৰাখিব লগতে প্ৰভিজন এইটো মনত ৰাখিলে হ'ব বাকি প্ৰভিজন মনত ৰাখিব নালাগে আৰু এইটো মনত ৰাখিব লাগিব যে মৰলে মিণ্টো ৰিফৰ্ম এক্ট বুলি কোৱা হৈছিলে আমাৰ 1909 খনত ডাইৰেক্টলি এক্সামত কুৱেশ্যন দেখিবলৈ পাব তাৰপাছত 1835 চনত আমাৰ যিখন ভাৰত চৰকাৰ আইন আহিলে সেই আইনখনৰ মতে আমাৰ পোনপ্ৰথমবাৰৰ কাৰণে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন প্ৰৱৰ্তন কৰা হয় ঠিক আছে ডাইৰেক্টলি এক্সামত সুধিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এই আইনখনত লিখা থকা বহুতখিনি প্ৰভিজন পাছলৈ আমাৰ কনষ্টিটিউশ্যনতো ইনক্লুড কৰা গৈছিলে ঠিক আছে বহুতকেইটা প্ৰভিজন এনেকুৱা আছে যিবিলাক প্ৰভিজন আগতে এই আইনখনত আছিলে এই আইনখনৰ পৰা ডাইৰেক্ট আমাৰ কনষ্টিটিউশ্যনত আনি দিয়া হৈছিলে তাৰপাছত 1947 চনতো সকলোৱে গম পায় আমি 15 আগষ্টত স্বাধীনতা লাভ কৰোঁ ঠিক আছে গতিকে এইকেইটা মনত ৰাখিব লাগিব বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তাৰপাছত এতিয়া সংবিধানৰ ধাৰণাটো কেনেকৈ আহিল ঠিক আছে 1922 চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল ঠিক আছে ডাইৰেক্টলি সুধিব যে কেতিয়া সংবিধানৰ দাবী কৰিছিল মহাত্মা গান্ধীয়ে 1922 চনত যে আমাক এখন নিজা সংবিধান লাগে আমি বেলেগৰ সংবিধান মতে চলিব নোৱাৰোঁ কাৰণ ইংৰাজৰ সংবিধানখন কেনেকৈ বনাব তেওঁলোকৰ যেনেকৈ ভাল দেখে তেওঁলোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ বনাব গতিকে সেই সংবিধানখন আমাৰ কাৰণে কোনো পধ্যে আমি ইজিলি একচেপ্ট কৰিব নোৱাৰোঁ আমাৰ কাৰণ আমাৰ তাতে যিখিনি প্ৰভিজন থাকিব সেইখিনি আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ কোনো পধ্যে কাৰণ আমাৰ সুবিধা কৰি নিদিয়ে তেওঁলোকে নিজৰ সুবিধা কৰিব তাৰপাছত 1922 চনত এইটো কথা আৰম্ভ কৰাৰ পিছত 1924 চনত স্বৰাজ পাৰ্টীয়েও এখন সংবিধান ৰচনা কৰাৰ কাৰণে এখন সংবিধান সভাৰ দাবী কৰিছিল যে আমাক এখন সংবিধান সভা বনাই দিব লাগে যিখন সংবিধান সভাৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ মানুহখিনিৰ কাৰণে আমি নিজাকৈ সংবিধান বনাম 1924 চনত স্বৰাজ পাৰ্টীয়ে এইটো কথা কৈছিল এতিয়া স্বৰাজ পাৰ্টী কোনে গঠন কৰিছিল বা কোনে প্ৰতিষ্ঠা কৰিছিল যদি মই বাৰে বাৰে কৈছোঁ মোৰ হিষ্ট্ৰী ক্লাছবিলাক যদি কৰা নাই এবাৰ কৰি ল'ব তাতে অকণমান এডভান্স লেভেলত পঢ়াই দিয়া আছে এডভান্স মানে কি আৰু যিখিনি এডিয়াৰ কাৰণে চাফিচিয়েণ্ট আৰু এনাফ মোৰ দেন এনাফ লেভেলত পঢ়াই দিয়া আছে স্বৰাজ পাৰ্টী আমাৰ প্ৰতিষ্ঠা কৰিছিল মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ঠিক আছে ডাইৰেক্টলি এক্সামত সোধাৰ সম্ভাৱনা থাকে সেই ক্লাছটো এবাৰ কৰি ল'ব ঠিক আছে তাৰপিছত 1927 চনত আহিলে চাইমন কমিশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাইমন কমিশ্যন কিমান চনত আহিছিলে 1927 চনত ঠিক আছে এই চাইমন কমিশ্যনৰ মতে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে এখন সুকীয়া সংবিধান ৰচনা কৰিব বুলি কোৱা হয় জাষ্ট কোৱাহে হৈছিল আৰু সেই অনুসৰি মতিলাল নেহেৰুক মই চিম্পলি বুজাই দিছোঁ আপোনালোকক মতিলাল নেহেৰুৱে এই কথাটোৰ মানে আঁত ধৰি পেলাই কিছুমান পইণ্ট লিখি পঠাইছিল যে আমাৰ সংবিধানখন এনেকুৱা লাগে য'ত ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে ফাণ্ডামেণ্টেল ৰাইট এনেকুৱা ধৰণৰ বস্তু কিছুমান লিখি পঠাইছিল যাক আমি নেহেৰু ৰিপৰ্ট বুলি কওঁ ঠিক আছে ইয়াত লিখা আছে 1928 চনত মতিলাল নেহেৰুৰ সভাপতিত্বত প্ৰকাশ হোৱা নেহেৰুৰ প্ৰতিবেদনে ভাৰতৰ সংবিধান ৰচনাৰ অন্যতম ভূমিকা পালন কৰিছিল কিন্তু কথাটো হ'ল কি এই নেহেৰুৰ ৰিপৰ্টখন INCৰ মতিলাল নেহেৰুৱে দাঙি ধৰিছিল কিন্তু এই নেহেৰু ৰিপৰ্টখন মুছলিম লীগে পচন্দ কৰা নাছিল কাৰণ তেওঁলোকৰ চবতকৈ ইম্পৰ্টেণ্ট ডিমাণ্ডটো আছিল সেইখিনি সময়ত তেওঁলোকক ছেপাৰেট ইলেক্টৰেট লাগে কিন্তু এই আইনখনত কোনো ধৰণৰ ছেপাৰেট ইলেক্টৰেটৰ কথা লিখা হোৱা নাছিল গতিকে মুছলিম লীগে এইখন কেতিয়াও ছাপৰ্ট কৰা নাছিল নকৰি পেলাই সেইখিনি সময়ত মহম্মদ আলী জিন্নাই তেওঁ নিজৰ ফালৰ পৰা কেইটামান পইণ্ট আগবঢ়াই দিছিল যে আমাকো এইখিনি প্ৰভিজন লাগিব গতিকে চাওক ভাৰতবৰ্ষৰ মানুহৰ মাজত এটা বিভেদ আহি গৈছিল সেইখিনি সময়ত কিছু পৰিমাণে ঠিক আছে ন' ডাউট এইখিনি কিছু পৰিমাণে বিভেদ আহিছিল গতিকে আপোনালোকে ইয়াতে মনত ৰাখিব লগা কথাটো এনেকুৱা 1828 চনত কি আহিছিলে আমাৰ নেহেৰুৰ প্ৰতিবেদন আহিছিলে যিয়ে আমাৰ সংবিধান ৰচনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে আৰু যিটো ৰিপৰ্টত বা যিটো প্ৰতিবেদনত আমাৰ নাগৰিকৰ ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে দ্বিসদনীয় বিধানমণ্ডল এনেকুৱা ধৰণৰ কিছুমান প্ৰভিজন তেওঁ লিখি পঠিয়াইছিল ঠিক আছে তাৰপিছত আমি গম পাব লাগিব 1934 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰে ঠিক আছে
1934 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বা আমি ইংলিছত যদি কওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা INCয়ে এখন সংবিধান সভা গঠনৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰে ব্ৰিটিছ চৰকাৰে চাইমন কমিশ্যনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ কালছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ মাজত মত বিনিময় কৰিবৰ বাবে তিনিখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল তাৰমানে কি হ'ল যেতিয়া চাইমন কমিশ্যন আহিলে তেওঁলোকে চাইমন কমিশ্যনে কৈছিল যে আমি ভাৰতবৰ্ষৰ মানুহৰ কাৰণে কনষ্টিটিউশ্যন বনাম তাৰপাছত 1928 চনত মতিলাল নেহেৰু ৰিপৰ্ট দি দিলে তাত অশান্তি হৈ পেলাই মহম্মদ আলী জিন্নাইও নিজৰ পইণ্টখিনি আগবঢ়ালে মানে আল্টিমেটলি এটা অলপ খেলিমেলি চলি আছিল আৰু এই খেলিমেলিটো আঁতৰ কৰিবৰ কাৰণে ব্ৰিটিছ চৰকাৰে লণ্ডনত তিনিখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰিছিল যাতে আমাৰ যিখিনি কনষ্টিটিউশ্যনৰ লগত জড়িত যিখিনি ইম্পৰ্টেণ্ট কথা তাক তেওঁলোকে ডিছকাছ কৰিব পাৰে ঠিক আছে তিনিখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰাৰ কথা কৈছিল আৰু মনত ৰাখিব এই ঘূৰণীয়া মেজমেল কিন্তু ইণ্ডিয়াত হোৱা নাছিল লণ্ডনত হৈছিল আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতবাৰ এক্সামত আহিছে অসমৰ পৰা এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা এগৰাকী মানুহ আছিল তাৰ নাম আছিল কি আছিল আপোনালোকে চাব লিখি দিওঁ নে নিদিওঁ লিখি দিছোঁ চন্দ্ৰধৰ বৰুৱা তেওঁ আছিল অসমৰ পৰা যিয়ে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথমখন ঘূৰণীয়া মেজমেলত INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা ভাৰতীয় জাতীয় কংগ্ৰেছ বা মহাত্মা গান্ধী অনুপস্থিত আছিল ছেকেণ্ডখনত উপস্থিত আছিল কিন্তু ভবামতে কামবিলাক নহৈছিল গতিকে থাৰ্ডখনত তেওঁ এটেণ্ড কৰিব নগ'ল তাৰপিছত আৰু ঠিক আছে গতিকে মনত ৰাখিব ঘূৰণীয়া মেজমেল তিনিখন হৈছিল তিনিখন কিমান চনত হৈছিল 1930 প্ৰথমখন হৈছিল 31 ছেকেণ্ডখন হৈছিল আৰু 32 থাৰ্ডখন হৈছিল মনত ৰাখিব ঠিক আছে আৰু এই ঘূৰণীয়া মেজমেলৰ সামৰণি হিচাপে 1935 চনত এখন আইন আহিছিল যাৰ নাম আছিলে ভাৰত চৰকাৰ আইন 1935 বা যাক আমি চিম্পলি ক'ব পাৰোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 অ'কে 1935 তাৰ পাছত আহিলে আমাৰ কি দ্বিতীয় মহাযুদ্ধ আহি গ'ল দ্বিতীয় মহাযুদ্ধ এই দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্ৰিটিছসকলেও ভাৰতবৰ্ষৰ ছাপৰ্ট বিচাৰিছিল কোনোবা এটা ক্ষেত্ৰত কাৰণ অবভিয়াছলি বিচাৰিব কোনোবা এখন দেশ তেওঁলোকে শাসন কৰিছে ছাপৰ্ট বিচাৰিব গতিকে সেইখিনি আমাৰ ভাৰতৰ যিখিনি স্বাধীনতা সংগ্ৰামী আছিল তেওঁলোকৰ কথাবিলাক আছিল কিছুমানে এনেকৈ ভাবিছিল যে এইটো এটা ভাল সময় য'ৰ পৰা আমি স্বাধীনতা লাভ কৰিব পাৰোঁ কাৰণ ব্ৰিটিছ এতিয়া এইখিনি সময়ত দুৰ্বল হৈ থাকিব কাৰণ ৱাৰ চলি আছে কিছুমানে ভাবিছিল যে নহয় আমাৰ মৰেল ডিউটি আছে আমি ব্ৰিটিছক এইখিনি সময়ত সহায় কৰিব লাগিব কাৰণ ব্ৰিটিছ মানে ইণ্ডিয়া ঠিক আছে কাৰণ তেওঁলোকে আমাক শাসন কৰিছে গতিকে আমি তেওঁলোকক সহায় কৰিবই লাগিব বেলেগ এনেকুৱা মত আছিল যেতিয়া দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্ৰিয় হৈ পৰিছিল ঠিক আছে সকলোকে স্বাধীনতা লাগে আৰু তাৰেই কাৰণে যাতে মানুহখিনিৰ পৰা ভাৰতৰ মানুহখিনিৰ পৰা সমৰ্থন লাভ কৰে তাৰে আগতে এটা ইনচিডেণ্ট ঘটিছিল যে যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিল ছেকেণ্ড ৱৰ্ল্ড ৱাৰত কি হৈছিলে ব্ৰিটিছ চৰকাৰে আমাৰ ভাৰতীয় মানুহখিনিক নুসুধাকৈয়ে এইটো ঘোষণা কৰি দিছিল যে ভাৰতীয়সকলো এই ৱৰ্ল্ড ৱাৰত অংশগ্ৰহণ কৰিব আৰু এইটো আমাৰ সেইখিনি সময়ত পাৰ্লিয়ামেণ্টত ইণ্ডিয়াৰ পৰা নিৰ্বাচিত হৈ গৈছিল তেওঁলোকৰ কাৰণে এটা চৰম মানে কি ইনচাল্ট হৈছিল যে আমাক নুসুধাকৈ কিবা এটা ডিচিশ্যন লৈ দিছে গতিকে সেই গোটেই মানুহবিলাকে পাৰ্লিয়ামেণ্টৰ পৰা ৰিজাইন কৰিছিল ঠিক আছে ৰিজাইন কৰিছিল যে আমাক নুসুধাকৈ কিয় এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে ঠিক আছে আৰু তাৰ পাছত সেইখিনি সময়তো ভাৰতীয়সকলৰ ছাপৰ্ট লাগিব ব্ৰিটিছসকলক এই ছাপৰ্টটো যাতে পায় তাৰ কাৰণে 1940 চনত তেওঁলোকে এটা অফাৰ দিছিল আগষ্ট অফাৰ ঠিক আছে আগষ্ট অফাৰ দিছিল আৰু সেইখিনি সময়ত আমাৰ ভাইচৰয় কোন আছিল লৰ্ড লিনলিথগো তেওঁ এটা অফাৰ দিছিল যাক আমি কওঁ আগষ্ট অফাৰ ঠিক আছে আৰু এই অফাৰৰ জৰিয়তে কৈছিল যে এখন সুকীয়া সংবিধান তেওঁলোকে ইণ্ডিয়াৰ কাৰণে বনাই দিব কিন্তু কথাটো হ'ল তেওঁ এইখিনি কথা কৈছিল যে সুকীয়া সংবিধান ইয়াত কিন্তু এটা কথা নাছিল যে স্বাধীনতা দিব বুলি কোৱাই নাই আগষ্ট অফাৰত কৈছিল যে আমি আপোনালোকক শাসন কৰি থাকিম কিন্তু আপোনালোকৰ আমি এখন ছেপাৰেটকৈ কনষ্টিটিউশ্যন বনাই দিম কিন্তু সেইখিনি সময়ত ভাৰতবৰ্ষৰ মানুহৰ মনোভাৱটো এনেকুৱা আছিল যে আমাক ছেপাৰেট কনষ্টিটিউশ্যন নালাগে আমাক এতিয়া কি লাগে ডাইৰেক্ট আমাক স্বাধীনতা লাগে গতিকে আগষ্ট অফাৰ ফেইল হৈছিল তাৰ পাছত 1946 চনত কেবিনেট মিছন ইণ্ডিয়ালৈ আহে যিয়ে আমাক এখন সুকীয়া সংবিধান ৰচনা কৰি দিব বুলি প্ৰস্তাৱ আগবঢ়ায়
ঠিক আছে আৰু এই প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰিয়েই 1946 চনত আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলি বা আমাৰ সংবিধান সভা গঠন কৰা হয় ঠিক আছে আৰু এতিয়া আমি তাৰ পাছত সংবিধানখন তেওঁলোকে বনাব এটা সংবিধানখন বনোৱাৰ লগে লগে আমি তাৰে যিখন ড্ৰাফটিং কমিটি বা আমি খচৰা কমিটি বুলি গম পাম তাৰে মেম্বাৰবিলাকৰ কথা আমি অলপ জানিব লাগিব খচৰা কমিটিৰ সদস্যসকল ডাইৰেক্ট কুৱেশ্যন সুধিব যে তলৰ কোনগৰাকী ড্ৰাফটিং কমিটিৰ মেম্বাৰ নাছিল ঠিক আছে গতিকে আপোনালোকে এইকেইটা নাম মনত ৰাখিব লাগিব কোন কোন আছিলে ভীমৰাও আম্বেদকাৰ বা বাবা চাহেব আম্বেদকাৰ আমি তেখেতটো চেয়াৰমেনে আছিলে লগতে সদস্যবিলাক কোন আছিলে এন গোপালাস্বামী আয়েংগাৰ আহ্লাদ কৃষ্ণস্বামী আয়াৰ কে মুন্সী এইটো কিছুমানৰ KN মুন্সীও থাকে দেই এইটো ভুল নকৰিবা কে মুন্সী সৈয়দ মহম্মদ ছাদুল্লাহ যিগৰাকী অসমৰ পৰা আছিল সৈয়দ মহম্মদ ছাদুল্লাহ MN ৰাও বা মাধৱ ৰাও আৰু DP খাইতান এওঁলোকৰ নামকেইটা মনত ৰাখিব এক্সামত যিকোনো এটা সুধি দিব পাৰে ঠিক আছে আমাৰ সেইখিনি সময় ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু যদিও ড্ৰাফটিং কমিটিৰ মেম্বাৰ নাছিল তথাপিও তেওঁৰ কিন্তু ভাৰতবৰ্ষৰ সংবিধানখন আৰম্ভ মানে লিখাত গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰিছিল এইখিনি গম পালে হ'ব এপাৰ সাফিচিয়েণ্ট ঠিক আছে আৰু যেতিয়া 1946 চনত কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহে আৰু তাৰে ভিত্তিতে এখন সংবিধান সভা গঠন কৰা হয় আৰু ৰাজেন্দ্ৰ প্ৰসাদক ইয়াৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হয় কিন্তু ৰাজেন্দ্ৰ প্ৰসাদৰ আগতে এগৰাকী আৰু প্ৰেচিডেণ্ট আছিল তেওঁৰ নাম আছিলে শশীদানন্দ সিনহা ঠিক আছে তো এদিনৰ কাৰণেহে মানে সভাপতি আছিলে শশীদানন্দ NANDA সিনহা এওঁৰ নামটো মনত ৰাখিব এওঁ এদিনৰ কাৰণে প্ৰেচিডেণ্ট আছিলে ইয়াৰ পিছত ৰাজেন্দ্ৰ প্ৰসাদে ফাইনেলি সভাপতিৰ পদটো গ্ৰহণ কৰে ঠিক আছে তাৰ পাছত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ কাৰণে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে যেতিয়া স্বাধীনতা লাভ কৰিলে তাৰ পাছত 1947 চনৰ 27 আগষ্ট তাৰিখে BR আম্বেদকাৰক সভাপতি হিচাপে লৈ 6জন সদস্যৰ সৈতে এখন খচৰা সমিতি গঠন কৰা হয় মই ক'লোঁ অলৰেডি খচৰা সমিতি বা আমি যদি ইংলিছত কওঁ ড্ৰাফটিং কমিটি ঠিক আছে ড্ৰাফটিং কমিটি এখন গঠন কৰা হয় তেওঁলোকে বিভিন্ন সংবিধানবিলাক ষ্টাডি কৰে কোনটো ভাল ইণ্ডিয়াৰ কাৰণে কি ভাল হ'ব কি বেয়া হ'ব সকলোবিলাক ষ্টাডি কৰি পেলাই সংবিধানখন বনোৱাৰ কামত লাগি যায় আৰু 1948 চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় ঠিক আছে ড্ৰাফটখন প্ৰকাশ কৰে 1948 চনৰ জানুৱাৰী মাহত আৰু জানুৱাৰী মাহত প্ৰকাশ পোৱা এই ড্ৰাফটখনৰ ওপৰত বিশ্লেষণ কৰিবৰ কাৰণে 8 মাহ এটা সময় দিয়া হয় মানে কি আমি এখন সংবিধান বনাইছোঁ কাৰোবাৰ যদি এতিয়া এনেকুৱা নহয় যে যাতে সকলোৱে গৈ পেলাই নিজৰ মতামত দি থাকিব নহয় যিবিলাক ডাঙৰ জানা শুনা মানুহ আছে তেওঁলোকে ক'ব যে এইটো প্ৰভিজন কিয় দিলে এইটো প্ৰভিজন কিয় তাৰ উত্তৰ দিব আমাৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰসকলে বা কনষ্টিটিউৱেণ্ট এছেম্বলিৰ মেম্বাৰসকলে যিটো আমাৰ আপোনালোকে যদি লক্ষ্মীকান্ত পঢ়িছে কোনোবাই গম পায় তাতে সকলোবিলাক বস্তুতে আমাৰ বাবা চাহেব আম্বেদকাৰে কেনেকৈ যুক্তি দিছিল যে এইটো বস্তু কিয় লাগে এই কাৰণে লাগে ঠিক আছে যুক্তি দিছিলে কাৰণ আৰু আগন্তুক দিনত সেইখিনি যদি কোনোবাত মানে চেঞ্জ কৰিব লগা হৈছিলে চেঞ্জো কৰিছে হয়নে তো তাৰ পাছত আমি গম পাব লাগিব এই সংবিধানখন লিখোঁতে আমাৰ সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন ভেৰি ইম্পৰ্টেণ্ট 2 বছৰ 11 মাহ 18 দিন আৰু ফাইনেলি 1949 চনৰ 26 নৱেম্বৰত ৰাজেন্দ্ৰ প্ৰসাদে চহী কৰে যে এইখন আমাৰ সংবিধান হ'ল আৰু তাৰে প্ৰেচিডেণ্টে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰেচিডেণ্টে চাইন কৰে ইয়াত ছবিখন দিয়া আছে চাইন কৰে কিন্তু মনত ৰাখিব 1949 চনৰ 26 নৱেম্বৰত চাইন কৰে আৰু 1950 চনৰ 26 জানুৱাৰীত এইখন কাৰ্যকৰী হয় দুটা ডেটে মনত ৰাখিব দুটা ডেটে এক্সামত সুধিব আৰু দুটা ডেটে এক্সামত কনফিউজ কৰিব মই গেৰাণ্টি দিছোঁ কৰিব কনফিউজ তাৰপিছত আমি এতিয়া গম পাম আমাৰ সংবিধানখনৰ যিবিলাক প্ৰভিজনবিলাক আছে ক'ৰ পৰা আনিলে ব্ৰিটিছ সংবিধানৰ পৰা আনিছিলে আমাৰ সংসদীয় গণতন্ত্ৰ বা পাৰ্লিয়ামেণ্ট আয়াৰলেণ্ডৰ পৰা আনিছিলে আমাৰ DPSP তাৰপিছত ফ্ৰেন্সৰ পৰা আনিছিলে স্বতন্ত্ৰতা সমতা আৰু ভাতৃত্ববোধ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আনিছিলে আমাৰ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ অ'কে কানাডা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাটো আনিছিলে ডাইৰেক্ট কুৱেশ্যন পাব ডাইৰেক্ট কুৱেশ্যন মই লিখি দিছোঁ এইবিলাক ইয়াৰ পৰা মানে কুৱেশ্যন আহিব একদম মিছ নকৰিব এইবিলাক বস্তু আহিব ঠিক আছে তাৰপিছত আহিলে আমাৰ অসমৰ মানুহে কেনেকৈ সহায় কৰিছিল ঠিক আছে সেইখিনি সময়ত অসমৰ বিভিন্ন
গণ্যমান্য ব্যক্তিসকল এনেকুৱা আছিল সৈয়দ মহম্মদ ছাদুল্লাহ যিগৰাকী আমাৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিল, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাৰেণ্ড JM নিকলছ ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰৌফ। এওঁলোকৰ নাম ইমান মনত ৰখাৰ দৰকাৰ নাই, আমি মনত ৰাখিম কেৱল মহম্মদ ছাদুল্লাহ আৰু গোপীনাথ বৰদলৈৰ নামটো, ঠিক আছে। আমি এইটো মনত ৰাখিম, কাৰণ ছাদুল্লাহ নামটো আমি কিয় মনত ৰাখিম, কাৰণ তেওঁ ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিল, ঠিক আছে। আৰু গোপীনাথ বৰদলৈ কথা কিয় মনত ৰাখিম, গোপীনাথ বৰদলৈ অসমৰ অনুসূচিত জাতি জনজাতি আৰু পাৰ্বত্য যিখিনি জনজাতি আছে তেওঁলোকৰ মানে তেওঁলোকৰ কি হ'ব, তেওঁলোকৰ স্বাৰ্থবিলাক ৰক্ষাৰ কাৰণে সংখ্যালঘু উপদেষ্টা সমিতি, মনত ৰাখিব, সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি আছিল আৰু তেওঁলোকৰ পৰামৰ্শ মতে আমাৰ যিটো 6 শিডিউল, য'ত আমাৰ অসমখনো আহে, ঠিক আছে। 6 শিডিউল কি ষ্টেট আহে, AM TM, মনত ৰাখিব, AM TM এনেকৈ মনত ৰাখিব, মানে ৰাজ্যকেইখন নাম, তাৰপিছত আমাৰ অসমখনো আহে, 6ষ্ঠ অনুসূচী আৰম্ভ মানে অন্তৰ্ভুক্ত কৰা হয়, ঠিক আছে। মনত ৰাখিব, এইখিনি মনত ৰাখিলে আপোনালোকৰ চাফিচিয়েণ্ট। তাৰপিছত আহিল প্ৰস্তাৱনাটো বেলেগ একো নহয়, আমাৰ কিতাপ এখন যেতিয়া লিখাৰ লগে লগে আমাৰ কিতাপখনৰ ভিতৰত কি আছে, আমাৰ যেনেকৈ যদি কিবা এখন তেনেকৈ আলোচনী হয় লিখা থাকে সম্পাদকৰ কলম, বা আমাৰ যদি এনেকুৱা লিখা থাকে যে কথা, এইখন কিতাপত যেনেকৈ কথা বুলি এটা পইণ্ট লিখা থাকে যে কিতাপখনে কি দিব ইচ্ছা কৰিছে, ইয়াৰ পৰা কি প্ৰতিফলিত হয়, কি ৰিফ্লেক্ট হয়, সেইখিনি বস্তুকে আমি কওঁ যে প্ৰস্তাৱনা, ঠিক আছে। সেইটো আমি কওঁ প্ৰস্তাৱনা। ডাইৰেক্ট সুধিব যে প্ৰস্তাৱনা কি, ঠিক আছে। আৰু প্ৰস্তাৱনাত কি লিখা আছে, আমি ভাৰতীয় লোকসকলে, এই শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে যে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ, কাৰণ ৰাইজেই ৰজা, ঠিক আছে। ছভেৰিন, সাৰ্বভৌম, মানে আমি কাৰো অধীন নহয়, লিখা আছে। আৰু 1976 চনৰ 42তম সংশোধনী মানে প্ৰিএম্বুলৰ এমেণ্ডমেণ্ট কৰি পেলাই ছ'চিয়েলিষ্ট ছেকুলাৰ, ঠিক আছে, ছ'চিয়েলিষ্ট ছেকুলাৰ আদৰ্শ এই দুটা বস্তু মানে আনি দিয়া হৈছিলে আমাৰ প্ৰস্তাৱনাত বা প্ৰিএম্বুলত, ঠিক আছে। এই এমেণ্ডমেণ্টটো মনত ৰাখিব, কাৰণ এইটো সময়ত বহুত বেছি এমেণ্ডমেণ্ট হৈছিলে, যাক আমি চিম্পলি কি বুলি কওঁ, মিনি কনষ্টিটিউশ্যন বুলি কওঁ, ঠিক আছে, মিনি কনষ্টিটিউশ্যন বুলি কওঁ, কাৰণ বহুত বেছি এমেণ্ডমেণ্ট হৈছিলে এইটো এমেণ্ডমেণ্টৰ সময়ত, ঠিক আছে। তাৰপাছত চতুৰ্থতে আমাৰ ধৰ্ম নিৰপেক্ষ মানে কি, আমাৰ সংবিধানে বা ৰাষ্ট্ৰই কোনো ধৰ্মক প্ৰিভিলেজ নকৰে বা পৃষ্ঠপোষকতা নকৰে, ঠিক আছে। সংবিধানৰ মতে এইবিলাক আৰু ধৰ্মৰ প্ৰতি কোনো ধৰণৰ বায়াছনেছ নাই। গণতান্ত্ৰিক ৰাষ্ট্ৰ মানে যিবিলাকে আমাৰ ৰাষ্ট্ৰ পৰিচালনা কৰিব তাক কোনে নিৰ্বাচন কৰিব, জনসাধাৰণে, ঠিক আছে। গণৰাজ্য মানে কি, যিগৰাকী আমাৰ দেশৰ উচ্চপদস্থ বিষয়া কোন, প্ৰেচিডেণ্ট আমাৰ ৰাইজৰ দ্বাৰা বা ৰাইজৰ ৰিপ্ৰেজেণ্টেটিভৰ দ্বাৰা নিৰ্বাচিত হ'ব, কোনো ধৰণৰ হেৰিডিটাৰী আহিব নোৱাৰে, মানে মই ৰাষ্ট্ৰপতি হৈছোঁ, ঠিক আছে, মোৰ ল'ৰা ৰাষ্ট্ৰপতি হ'ব, কেতিয়াও হ'ব নোৱাৰে, ঠিক আছে। জনসাধাৰণৰ প্ৰতিনিধিসমূহে যাক নিৰ্বাচন কৰি দিব তেওঁৱেই সেই পষ্টটোত মানে লাভ কৰিব। তাৰ পাছত আমাৰ 3টা আদৰ্শ আছে, ঠিক আছে। আদৰ্শবিলাক কি 4টা আছে, ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। এইকেইটা সুধিব, ডাইৰেক্ট এক্সামত সুধিব। তাৰপিছত ন্যায় কি ন্যায় আছে, আমাৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক, এই 3টা মত ৰাখিলে হ'ব। 3 ধৰণৰ ন্যায়ৰ কথা আমাৰ প্ৰস্তাৱনাত উল্লেখ আছে, এইখিনি মত ৰাখিলে হ'ব, ঠিক আছে। স্বাধীনতাৰ ক্ষেত্ৰত আমি বিভিন্ন আমাৰ চিন্তা চৰ্চা কৰাৰ, বাক স্বাধীনতা কৰাৰ, ধৰ্মৰ স্বাধীনতা, বিভিন্ন স্বাধীনতা আমাক সংবিধানে দিয়ে, যাৰ বিষয়ে প্ৰস্তাৱনাত লিখা আছে কিছু পৰিমাণে। সমতাৰ অধিকাৰ মানে কি, আমাৰ ইকুৱেলিটি, মানে আমাৰ জাতিৰ বেচিছত, ধৰ্মৰ বেচিছত কোনো বায়াছনেছ নহ'ব, সকলোবিলাকৰ একেই সমান অধিকাৰ লাভ কৰিব, ঠিক আছে। তাৰপাছত আহিব ভাতৃত্ববোধ, আমাৰ ব্ৰাদাৰহুড মেইনটেইন কৰিব লাগিব, ঠিক আছে। এইবিলাক কথা প্ৰস্তাৱনাত লিখা আছে, অলপ চাই ল'ব, ঠিক আছে। খালী শব্দকেইটা মনত ৰাখিব ডাইৰেক্টলি, মই যিখিনি বুজাই দিছোঁ, যদি কাণত বাজি আছে আপোনালোকৰ মোৰ শব্দবিলাক, আপোনালোকে এক্সামত এটেম্প কৰিব পাৰিব। এতিয়া বৰ্তমান আমি এতিয়া গম পাব লাগিব যে আমাৰ সংবিধানখন দীৰ্ঘতম আৰু লিখিত সংবিধান, ঠিক আছে। আৰু এই সংবিধানখনত কি আমাৰ প্ৰভিজন আছে,
যেতিয়া সংবিধানখন লিখা হৈছিলে যে 395টা আৰ্টিকেল বা অনুচ্ছেদ আছিলে, 22টা পাৰ্ট আছিলে আৰু 12টা অনুসূচী আছিলে। কিন্তু বৰ্তমান আৰ্টিকেল কিমানটা হৈছে? 442টা। ঠিক আছে, যদি অকণমান খেলি মেলি হয় আপোনালোকে চাই ল'ব। এইটো 442 বুলি মই মনত ৰাখি থৈ দিছিলোঁ বহুত আগতে, নতুনকৈ মই চোৱা নাই আৰু। ঠিক আছে, এবাৰ আপোনালোকে চাই ল'ব। ঠিক আছে, যদিতো কিবা প্ৰব্লেম হোৱাটো মই লিখিয়ে দিম কমেণ্ট ছেকশ্যনত। ঠিক আছে, তো এইখিনি আমাৰ প্ৰথমতে আছিল। তাৰপিছত প্ৰস্তাৱনা আছিলে, প্ৰস্তাৱনাৰ বিষয়ে মই ক'লোঁ। সংমিশ্ৰিত সংবিধান মানে কি? নমনীয় আৰু অনমনীয় সংবিধানৰ মিশ্ৰণ এটা। ঠিক আছে, মনত ৰাখি যাব। তাৰপাছত সাৰ্বভৌম। সাৰ্বভৌম মানে কি? আমি কাৰো অধীনত নহয়, আমি স্বাধীন। ধৰ্ম নিৰপেক্ষ, আমি কোনো ধৰ্মৰ ওপৰত পক্ষপাতিত্ব নকৰোঁ। সমাজবাদী মানে ছ'চিয়েলিষ্ট, ডেকা ছাৰে ক্লাছবিলাক যদি কৰিছে, ছ'চিয়েলিষ্ট আৰু কেপিটেলিষ্টৰ কথা আপোনাক বুজাই দিছে ভালকৈ। ঠিক আছে, ছ'চিয়েলিষ্ট আমাৰ ধাৰা আমি অৱলম্বন কৰোঁ। একক নাগৰিকত্ব, যে আপুনি ভাৰতবৰ্ষৰ নাগৰিক হৈ পেলাই আপুনি একেই সময়তে আপুনি আমেৰিকাৰ নাগৰিক হ'ব নোৱাৰে। পাৰিব, আপুনি আজি ভাৰতৰ নাগৰিক, কালি আপুনি আমেৰিকাত গ'ল, আমেৰিকাৰ নাগৰিকত্ব ল'লে লগে লগে আপোনাৰ ভাৰতৰ নাগৰিকত্ব কেঞ্চেল হৈ যাব। ঠিক আছে, আপুনি নাগৰিকত্ব এটাহে লাভ কৰিব পাৰিব। বা আপোনাৰ ভাৰতবৰ্ষৰ নাগৰিক মানে আপুনি অসমৰ নাগৰিক, এনেকুৱা হ'ব নোৱাৰে যে আপুনি অসমৰ নাগৰিক নহয় ভাৰতবৰ্ষৰ নাগৰিক। মুঠতে একক নাগৰিকত্ব। ঠিক আছে, একক নাগৰিকত্ব। আৰু দ্বি নাগৰিকত্ব ক'ত আছে? আমেৰিকাত আছে, ছুইজাৰলেণ্ডত আছে, দ্বি নাগৰিকত্ব আছে। ঠিক আছে, তাৰপিছত যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ। ঠিক আছে, কেনেকুৱা সংমিশ্ৰণ চাব ইয়াতে? ক্ষমতাৰ বিতৰণ, লিখিত সংবিধান, নিৰপেক্ষ ন্যায়ালয় আদি যুক্তৰাষ্ট্ৰীয় শাসনৰ বৈশিষ্ট্য। আনহাতে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব আদি এককেন্দ্ৰিক ৰাষ্ট্ৰৰ বৈশিষ্ট্য। ঠিক আছে, মানে আমাৰ এককেন্দ্ৰিক ৰাষ্ট্ৰ বা একাত্মক ৰাষ্ট্ৰ আৰু যুক্তৰাষ্ট্ৰীয় দুয়োটা ধাৰণে আমাৰ দেশখনক আমি পোৱা যায় বা আমাৰ সংবিধানত পোৱা যায়। ঠিক আছে, গতিকে আমাৰ এই যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ এটা মিশ্ৰণ। আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে আমাৰ এইটো ধৰণৰ মানে কি হয় কনষ্টিটিউশ্যন। তাৰপাছত আহিব সংসদীয় চৰকাৰ। সংসদীয় চৰকাৰ মানে কি? পাৰ্লিয়ামেণ্ট। ঠিক আছে, পাৰ্লিয়ামেণ্ট মানে আমাৰ সকলোবিলাক কাম কাজ কোনে কৰিব? এক্সিকিউটিভে কৰিব। এক্সিকিউটিভত কোন থাকে? মই নকওঁ এইটো কথা, আপোনালোকৰ পলিটিকেল ক্লাছবিলাক যদি কৰিছে নিশ্চয় গম পাব। ডিটেইলছত বুজাই দিয়া আছে। আপোনালোকে যদি একো নাজানেও মাথাত সোমাই দিয়া হৈছে সেই ক্লাছবিলাকত। আৰু এইটো মই কোৱা কথা নহয়, ক্লাছবিলাক কৰা মানুহে আমাক এনেকুৱাকৈ কমেণ্ট দিয়ে, ভাল লাগে কেতিয়াবা শুনি পেলাই। সংসদীয় চৰকাৰৰ আমাৰ মেইন মানুহজন হৈছে ৰাষ্ট্ৰপতি। ঠিক আছে, তেওঁ ৰাষ্ট্ৰৰ কাৰ্যবিলাক পৰিচালনা কৰে, কিন্তু তেওঁ নামমাত্ৰ মুৰব্বী, তেওঁৰ নামতহে কামবিলাক হয়। ঠিক আছে, তেওঁৰ নামত কামবিলাক হয়, যাক আমি ডে জিৰে হেড বুলি কওঁ, নমিনেল হেড। তেওঁৰ নামত কামবিলাক হয়, কিন্তু মেইন কামবিলাক কোনে কৰে? প্ৰধানমন্ত্ৰীয়ে কৰে। আপোনালোকে দেখিছেনে যিকোনো ডিচিশ্যনবিলাকৰ আমাৰ ৰাষ্ট্ৰপতিৰ নামেই নুশুনো, আমি শুনো কাৰ নাম? নৰেন্দ্ৰ মোদীৰ নাম শুনো। কাৰণ ৰাষ্ট্ৰপতি নমিনেল হেড বা তেওঁ নামমাত্ৰ মুৰব্বী, কিন্তু মেইন মুৰব্বী কোন? প্ৰধানমন্ত্ৰী। তেওঁৰ কামবিলাক কৰে আৰু ৰাষ্ট্ৰপতিৰ নামত কামবিলাক হয়। ঠিক আছে, মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ঠিক আছে, কাৰণ লোকসভাই যেতিয়াই মন তেতিয়াই মন্ত্ৰী পৰিষদখনৰ ওপৰত ন' কনফিডেন্স মোশ্যন পাছ কৰি পেলাই চৰকাৰখন ভাঙি দিব পাৰে। গতিকে প্ৰত্যেকটো পদক্ষেপতে মন্ত্ৰীসভাই লোকসভাৰ ওচৰত দায়বদ্ধ, মনত ৰাখিব। তাৰপিছত আমাৰ ক্ষমতাৰ বিভাজন। আমাৰ চাওক, ইমান এখন দেশ এজন প্ৰধানমন্ত্ৰীয়ে অকলে চালে চলিব জানো? কোনোবিধে নচলে। গতিকে ক্ষমতাবিলাকৰ বা আমাৰ কিছুমান প্ৰভিজন আমাৰ ভাগ কৰি দিয়া হৈছে, যে এইখিনি বস্তু কেন্দ্ৰীয় চৰকাৰে চাব, এইকেইটা ছাবজেক্ট ৰাজ্য চৰকাৰে চাব, আৰু কিছুমান এনেকুৱা ছাবজেক্ট আছে যিবিলাক ছাবজেক্ট কোনে চাব? দুটাই লগ হৈ পেলাই চাব। ঠিক আছে, তাক আমি কওঁ 7 চিডিউলত লিখা আছে ইউনিয়ন লিষ্ট, যিবিলাক প্ৰভিজন বা যিবিলাক কাম ইউনিয়ন গভৰ্ণমেণ্টৰ হাতত অৰ্পণ থাকিব। ষ্টেট লিষ্ট, যিবিলাক কাম ষ্টেট গভৰ্ণমেণ্টৰ হাতত থাকিব। আৰু এটা হৈছে কনকাৰেণ্ট লিষ্ট, যিটো আমাৰ উমৈহতীয়া তালিকা। ঠিক আছে, এইটো আমাৰ ক'ত লিখা আছে? ডাইৰেক্টলি Schedule 7 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, Schedule 7 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, মনত ৰাখিব। তাৰপিছত আহিলে মৌলিক অধিকাৰ আৰু কৰ্তব্য। ঠিক আছে, আমাৰ মৌলিক অধিকাৰ 6 প্ৰকাৰৰ মৌলিক অধিকাৰ আছে। ডাইৰেক্টলি আমাৰ প্লে লিষ্টত পাই যাব মৌলিক অধিকাৰৰ ক্লাছ, গোটেইখিনি লিখা আছে তাতে। ঠিক আছে, আৰু মৌলিক কৰ্তব্য আছে 11 বিধ।
এইটো সুধি দিব পাৰে যে কিমান প্ৰকাৰৰ মৌলিক কৰ্তব্যৰ মৌলিক অধিকাৰ আছে 6 আৰু 11 মনত ৰাখিব তাৰপাছত আহে DPSP মানে বেলেগ একো নহয় ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি তাৰ মানে ৰাষ্ট্ৰ এখন কেনেকৈ পৰিচালনা কৰিব লাগিব এই বিষয়ে কিছুমান নিৰ্দেশ দিয়া আছে আমাৰ সংবিধানখনত ৰাষ্ট্ৰ এখন পৰিচালনা কৰো বুলি কৰিব নোৱাৰিব গতিকে এই বিষয়ে নিৰ্দেশটো ক'ত দিয়া আছে আমাৰ সংবিধানত দিয়া আছে যে সৰকাৰে কেনেকৈ চাব লাগিব কিন্তু DPSPটো কোন ধৰণৰ এনেকুৱা নহয় যে এনেকৈ লিখা আছে DPSP সৰকাৰে তেনেকৈ কৰিব লাগিব নহয় সৰকাৰে পৰিচালনা কৰি থাকিব ঠিক আছে কিন্তু কোনোবা এটা ক্ষেত্ৰত যদি সৰকাৰৰ অলপ মানে কি ইচ্ছা কৰে পৰামৰ্শ এটা ল'ব পাৰে তেতিয়াহ'লে এই নিৰ্দেশাত্মক নীতিসমূহ চাব পাৰে যে ৰাষ্ট্ৰখন কেনেধৰণে পৰিচালনা কৰিলে এখন জনকল্যাণকামী ৰাষ্ট্ৰ হৈ থাকিব ঠিক আছে গতিকে কিছুমান নীতি থাকে ৰাষ্ট্ৰখন পৰিচালনা কৰাৰ কাৰণে এইবিলাক নীতি আমাৰ নৰ্মেল চিটিজেনৰ কাৰণে নহয় এইবিলাক নীতি আমাৰ চৰকাৰৰ কাৰণে যেনেকৈ এতিয়া আমাৰ ইউনিফৰ্ম চিভিল কোডৰ কথা চলি আছে ইউনিফৰ্ম চিভিল কোড আৰ্টিকল 44 ঠিক আছে ইউনিফৰ্ম চিভিল কোডৰ কথা চলি আছে এইটো এটা ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি গতিকে আমাৰ ভাৰতবৰ্ষই এতিয়া এইটো ইমপ্লিমেণ্ট কৰাৰ কথা চিন্তা কৰি আছে ঠিক আছে গতিকে মনত ৰাখিব যে এনেকুৱা বহুতখিনি বস্তু আমাৰ সংবিধানত উল্লেখ কৰা আছে ইয়াতে লিখা আছে কিছুমান মনত ৰাখিবলৈ কথা এইবিলাক কথা মই কৈয়ে দিছোঁ এতিয়া আৰু বহুত বিশেষকৈ ডিছকাছ নকৰোঁ আৰু আজি ক্লাছটো ইয়াতকৈ বেছি দীঘল নকৰোঁ অলৰেডি ক্লাছটো বহুত দীঘল হৈ গ'ল গতিকে নেক্সট ক্লাছত মই কাইলৈ ক্লাছটো লৈ আহিম কাইলৈ ক্লাছটো পাই যাব সেই ক্লাছত মই ক্লাছ 8ৰ পলিটিক্স ছেকশ্যনটো শেষ কৰাই দিম ঠিক আছে ক্লাছ 8ৰ পলিটিক্স ছেকশ্যন শেষ কৰাই দিম ক্লাছ 9ৰ অলৰেডি ছ'চিয়েল ছায়েন্স শেষ হৈছে ক্লাছ 10খন কৰাব আছে বা আমি ক্লাছ 7, 6খন অলপ চাম ঠিক আছে গতিকে চিন্তা কৰিব নালাগে এক্সাম আহি পালে পঢ়াবিলাক কণ্টিনিউ ৰাখক সময়মতে খাওক সময়মতে শুৱক ঠিক আছে আৰু যদিহে ক্লাছটো চাই আছে আমাৰ ভিডিঅ'সমূহ লাইক কৰিব যদি ভাল পাইছে যদিহে ভাল পাইছে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই